ইংলিশ ব্লগার মোক চ্যালেঞ্জ করছি কি জানুয়ারি 1 তারিখে মানে নতুন বছরত যেগুলা কাজিয়া করব সো মানে সুচাবে মানে কাজিয়া করবে মানে একদম ইচ্ছা না যদি সি চ্যালেঞ্জ করছি যদি কাজিয়া করে আই এম অলসো রেডি মানে I'm gonna fight with you physically. It's gonna be a huge fight between you and me. But that did not happen in the Big Boss house because of few reasons. You know, there were many rules in the Big Boss house that we could not break. All right. But Ritu bhai, our story is not over yet. Our last fight is still remains to be fought. You know, we could not have the fight in the Big Boss house. যা কথা গেছি এটা একলা মানে গেছি পুরোনা হুসরি লাভ না এটা মানে শব্দ আছে তো সি মানে পুরোনা হুসরি আছে বর্তমান সালাম জানাচ্ছি মনে নতুন ভিডিও আর ডেইলি ব্লগার দাইলো আপনাদের মাঝে মাহিরিতু ভাই বর্তমান ওলাইছে অলপ নদর ফালে মানে এলা একটা বস্তু মানে গেছে খত্ত অলপ আদর হয়েছে মানে ইকে অলপ লৈ আহো নাই কিনা মই নানো অর্ডার দি মই নানো আৰু অর্ডার দি থৈ আহো আৰু ইকে আজি খেল দিব আৰু যাওয়া মানে কি চাবা লাগব না ভাল লাগে মানে তো গম পাইছ না এমাৰ কাহত ফেটা তুমি শুনে কথা এই আমি সেই কে দি কৰবা হলো মানে আগবান মানে গেছে মিছাই কে দিছি সো সেইকাৰণে নিজে চাই কিনে নিদা আকৌ সেইটি কথা তে বেছি দিন নকৰা যাই থাকো নাকি কথাটো ইতি ধরবা পারলো খালি যে 50,000 টাকা আসলি বিজনেস করে বলে না বিজনেস করি আরে বাবা মানে বিজনেসত ইমান পইচা তো ইনভেস্ট নকৰো না মানে সৰু সৰু বিজনেস মানে সেইকাৰণে পইচাটো ভাবছো কি মানে বেছি কে লাগা নাই কবাত 15 মান কে লাগা আছে তো এই আহানি আনো কত উঠি দে অলপমান আৰু আদা হিসাব ফুটিনেও দিবা নলগে 50,000 টাকা ইমান কথা মই ডাঙৰ বিজনেস কৰিব জানাই নহয় কিন্তু 50,000 টাকা মই ইনভেস্ট কৰিম সৰু সৰু বিজনেস অলপ পইচা ইনভেস্ট কৰি দিলে হৈ গেল তো গাইস 50,000 গোটাই কে নানো 50,000 টাকা থাকতো তো গাইস চিকাটো অর্ডার দি হয় ও যোগে কি আরে বাকি অলপ কাম কৰি আছো মানে কাছে দিছিল নেকি হুক যা হুক যা বজাৰ কৰিলো আৰু হাওৰ খানা আছে আজি সদা খানাই যায় নেকি টাইম নেকি মালিক গৈ এতিয়া দিব এতিয়া মই কি কম মালিকে আনছি এটা হাঁহ চাকটিয়ে মানুহ এতিয়া বজাৰ কৰে বাকী আনছি বনবালক বুজাই মই হয় নেকি বাকি বিজনেসটো কমে গৈছে দেখোন গম পাইছো বিজনেছটো হৈছে আহিছে নতুন বিজনেছ এ কি ভাল হ'ব না নাই মজা এনেকুৱা বিজনেছ নামে দিব লাগে ফিল্ডত ঠিকে খাই দিব লাগে কণ্টেণ্ট সাতটা এনেকুৱা বিজনেছ বাকি মিস্ত্রি গেল মিস্ত্রি বিচৰিছো ৰ মিস্ত্ৰী মানে পাকা মিস্ত্রি হে গেল ঘৰত বলে নাই মানে কেনে যাইবা মানে তাড়াতাড়ি কামটো কৰিব লাগে পইচা যে শেষ কৰিব লাগে নহলে মোৰ লোভটো যাই থাকে মানে মই কৰি দিম নহলে না না বাকি যাতে বজাৰটো কৰিলো আৰু দে লগ পাম দে গধূলি লগ পাম ইয়েস কেচিকা অত দিলো হেবি মানে গেছ মিস্ত্রিকো কলো কা লাগে মানে সোনকালে শেষ কৰিব লাগে পইচা মানে আধা পইচা মোৰ এক না আৰু ৰেগে ৰেলা আজি গুড পাৰ্টি হ'বই কালি হৈছিল নেকি আজি গৈ বেলে ঠিকে মানে গেছ মুখে আশা কৰা কিবা খাব ৰবা চাহ তাহ খাই ল গৰম আছে না মানে টকা নহ'লে তো এনেই সুধো মুখে উঠাব এতিয়া টকা আছে এতিয়া যি খা টাকা খাই শেষ নহয় গেলি মানে এইগিলা লৈছিলো খা নাই মই ঘৰত থৈছো তোক মই যাই লোটা সানি দিম আৰু গাইছে মই দুটা চিংৰা লৈ লৈছো আৰু চিংৰা চাহ খালো আমি অলপমান চাহ তাহ খাই চিংৰা টিংৰা মাৰি গড়ে আহিছে চলি চিংৰা খাই কিনে চলি গড় কিয় বনাই বাকী এতিয়া ঘৰত গ'লে যাই থাকো এতিয়া বৰ্তমান আপোনালোকৰ এটা কথা ক'ব যাই আছো মই মানে ভাত চাত খাই লৈ গৈছে এতিয়া প্ৰায় 3টামান বাজিল তো মানে এতিয়া আপোনালোকৰ এটা কথা ক'ব যাই আছো মানে কথাটো হ'ল কি জানে গাইছ আগে প্ৰথমতে আপোনালোকে এই ভিডিঅ'টো চাই লওক Assam Big Boss Season 2 winner Ritu bhai. Hey, what's up, bro? Well, you know, we had a huge rivalry in the Big Boss house, all right? You know, we have fought many times in the Big Boss house. But all our fights were verbal. We just fought with our mouths, all right? You know, I promised one thing to all the viewers, to all the people, that one day I'm gonna fight with you physically. It's gonna be a huge fight between you and me. But that did not happen in the Big Boss house because of few reasons. You know, there were many rules in the Big Boss house that we could not break, all right? But Ritu bhai, our story is not over yet. Our last fight is still remains to be fought.
You know, we could not have the fight in the Big Boss house, but we can have the fight right now. All right. Right now, there is no rules, there is no regulation, there is nobody to stop us. So that's why today I'm challenging you for a fight. I'm challenging you for a fight, and we are gonna have that fight on January 1, 2026. All right. Let's kickstart the new year with a fight. What do you say, Ritu bhai? What do you say, bro? If you have the balls, if you have the guts, then accept my challenge. All right. And now let me tell you where our fight will take place. You know, our whole story started at the Big Boss house. All right. So we are going to end our story at the same place. So come to the Big Boss set at 1 January 2026 at 12 o'clock. And we are going to have that fight exactly there. And our fight will be a I quit. ভিডিওটো চালাকে মানে কি কমে গাইছা মানে সঁচা পাগলা আছে সি যোৱা কথা গেছি এতিয়া একলা মানে গেছি পুৰণা ঘুচৰি লাভ নাই এটা মানে শব্দ আছে তো সি মানে পুৰণা ঘুচৰি আছে বৰ্তমান ইংলিছ ব্লগাৰ মোক চেলেঞ্জ কৰিছে কি জানুৱাৰী 1 তাৰিখে মানে নতুন বছৰত মানে বিগ বছত যে আমাৰ কিবা লাগি আছিল চ' মানে সেইটো ৰৈ মানে সি ক'ব পাৰিছে সি বোলে অডিয়েঞ্চক বোলে কথা দিছিল যিবিলাক কাজিয়া কৰিব চ' মানে সঁচাকৈ মানে কাজিয়া কৰিব মোৰ একদম ইচ্ছা নাই যদি সি চেলেঞ্জ কৰিছে যদি গাইছে যদি কাজিয়া কৰে আই এম অলছ' ৰেডি মানে এইগিলা গাইছ কাজিয়া কৰে তেনে বয়া নহয় মই এইগিলাখান ভাবি থকা নাছিলোঁ মানে যোৱা কথা গেছি এইগিলাখান গেছি মই আৰু সেই ওলাই থকা নাছিলোঁ আজি মানে যোৱা কথা গৈছে ইচ্ছা ওলাই লাভ নাই যিহেতু সি প্ৰথমতে ষ্টাৰ্ট কৰিলাক যিহেতু সি ওলাকে চ' সেইকাৰণে মই ভিডিঅ'টো বনাই দিলোঁ আৰু মানে কৈছোঁ তোক ইংলিছ ব্লগাৰ শুন মানে এইগিলাখান কাজিয়া কৰি একো লাভ নাই আৰু যদি তই কৰিব খুজিছা হ'ব কৰিম কাজিয়া কৰি মই এনে ভাল পালোঁ গেছ মই কাজিয়া কৰিব নাই মানে কাজিয়া নকৰোঁ অলপমান দূৰত থাকোঁ কাজিয়া পাই মানে গেছে অলপমান প্ৰব্লেম হয় আৰু মানে কাজিয়া কৰাৰ পিছত মানে সেইকাৰণে আৰু এইগিলাখান দূৰত থাকোঁ যিহেতু মানে সি চেলেঞ্জ কৰিছে তো মই যদি চেলেঞ্জটো একচেপ্ট নকৰোঁ সিটো মই ভয় খাওঁ বুলি ভাবোঁ চ' সেইকাৰণে চেলেঞ্জটো একচেপ্ট কৰি লৈছোঁ দে গাইছ মানে যি হৈ দেখা যাব আৰু হয়তো তাৰ দাঁতকেইটা ভাঙিম হয়তো কিবা এটা হ'ব আৰু গাইছ মাৰামাৰিটো হ'ব তাতে হয় নহয় মৰিম নহয় মাৰিম কোনোবা এটা হ'ব আৰু তোক কৈছোঁ শুন মানে এইগিলাখান যোৱা কথা গেছি বিগ বছৰ ভিতৰত আছিল এইগিলা কথা তো সেইগিলা কথা মই বাদ দিছিলোঁ মানে এইগিলা পাৰিছোঁ বিগ বছৰ বাহিৰত ওলাই বাহিৰত আৰু মই কাজিয়া কৰিব সেইগিলা খোজা নাছিলোঁ কিন্তু বিগ বছৰ ভিতৰতে কৰিছিলোঁ যি কৰিছিলোঁ কিন্তু তই ঘূৰি মানে সেই বিগ বছৰ জেগাতে মানে কৈছে আৰু তই ভিডিঅ'টোত বোলে বিগ বছৰ জেগাতে তই মোক মাৰবি মানে মাতিছে আৰু 1 তাৰিখে 12টা বজাত টাইম উৰিছে আনকি মোক চ' সেইটো কাৰণে আৰু তোক মই কৈছোঁ মানে বিগ বছৰ বাহিৰত এইগিলাখান কাজিয়া কৰা ভাল নহয় হ'লেও বিগ বছৰ কাজিয়া যিহেতু মানে সেইটো কাৰণে আৰু হ'ব তই চেলেঞ্জ কৰিছা একো কথা নাই অলপ চেলেঞ্জটো তই ভাল চলিৰ লগতে কৰিছা দে কিন্তু দে এইগিলাখান যোৱা কথা গেছি কিন্তু এতিয়া আৰু উলাই লাভ আছে কিবা সি সঁচাই পাব লাগে সঁচাইছোঁ মানে মাথাত মান নাই আৰু তাৰ ইংলিছ জানিলি নহয় কথাগিলা মানে ইংলিছ জানিলি যে তই চব মানে সেই আৰু সেইটো কথা নহয় না অলপমান তোৰো মাথাত মাল থাকিব লাগে কিন্তু বিগ বছৰ যিহেতু ভিতৰৰ কাজিয়া এখন তই বাহিৰত এতিয়া কৰিব যাই আছা বৰ্তমান কাৰণ মইতো আকৌ কোৱা নাছিলোঁ তোক তই প্ৰথমতে ভিডিঅ'টো বনালি চ' সেইটো কাৰণে মই মানে আজি ইউটিউবটো শ্বৰ্ট ভিডিঅ'টো বনাইছোঁ যিহেতু মানে আহি গ'ল ত' চালোঁ ভিডিঅ'টো ঠিকে আছে দে বাচা পাংগা বেলেগ চলি এটা লগতে ললি আৰু মোকতো চিনি পোৱা নাই গেছি সি ছাৰ সেইগিলা কথা বাদ দিলোঁ কাজিয়াৰ কথা মানে সি যিহেতু কৈছে চেলেঞ্জ কৰিছে বা সি এনেকুৱা ভিডিঅ'টো বনাইছোঁ তো আপোনালোককো ক'লো কথাটো লগতে ভিডিঅ'টো আপোনালোকক দি দিছোঁ অলৰেডি চাইছে আপোনালোকে চ' সেইখিনি কথা দেই ছাৰ বেলেগ বেছি আৰু মই সেই নকৰোঁ যদি সি যদি ডাঙৰ কৰা কৰক মই গাইছোঁ মই ডাঙৰ নকৰোঁ সেইগিলাখান যোৱা কথা গেছি চ' সেইকাৰণে মই বুলি নাথাকোঁ তই যদি ডাঙৰ কৰা কৰ মই ৰেডি আছোঁ দে মানে একচুৱেলি কি জানা না কথাটো মানে যিহেতু মই মানে বিগ বছৰ উইনাৰ আৰু সি যিহেতু মানে উইনাৰ হ'ব নোৱাৰিলাক যিহেতু মানে সি উইনাৰৰ মুখত আছিল চ' সি উইনাৰ হ'ব নোৱাৰিলাক মই হৈ গ'লোঁ চ' সেইটো কাৰণে সি জ্বলে আৰু যিহেতু মানে সি আৰু মোক বেলেগ একো কৰিব নোৱাৰে চ' সেইটো কাৰণে আৰু কাজিয়া কৰাই মাথা মাৰিছে আৰু কাজিয়া কৰি গেছি মাৰ খাব আৰু সেইটো কথা নাজানে সি তই গেছ হৈ গ'ল গধূল তই এতিয়া অলপমান ওলাই দিলোঁ অলপমান গেছ ফুৰি আহোঁ মানে জানা এইটো মই গেছ অলপমান ৰাতি ঘূৰিব যাওঁ মই গেছ অলপমান ঘূৰি আহোঁ চুম্পু কলা মাক চাচ মাৰি ৰে ইংলিছ ভাবে কিবা এটা চেলেঞ্জ কৰিছে গম পাইছা হা তাক মাৰবি নেকি মাৰি নেকি মাৰবি না মাৰা মানে কি জানা বিগ বছৰ কাজিয়া আহিছে সি বৰ্তমান বাহিৰত কৰিব চেষ্টা কৰি আছে আফলি দিমে মাৰো যাব পাৰি কিন্তু সি মানে চাওঁ যদি সি ঠাণ্ডা হয় ঠাণ্ডা যদি সি গৰম হৈ থাকে না গৰমে বস্তুটো কৰি ভাল লাগে ঠাণ্ডা হ'লেতো ভালৰে কথা তোক গাড়ী আনি লওঁ যাওঁতে আছোঁ বাকী কি আৰু আচলতে অলপ চকুত দেখি অলপ বজাৰ কৰিব আহিছিলোঁ কি দেখা পালোঁ কি আৰু ছাৰ এনেই অলপ ঘৰৰ পৰা কৈছোঁ বজাৰ ফুৰিব
ফুৰিবা যাব পাৰি চাতিয়া ধৰিব না বাইকত সেইটো হয় বাকী মস্তিও আছে মাছ না ইও ওলাই চলাই আহিছে মেজিক মাৰি পুৰা মই নৈনক লৈ আহিলোঁ চাচ্চা আছোঁ এতিয়া আমি বৰ্তমান চাচ্চাটো সামৰিব অসম্ভৱ কথা চাইকেল লৈ যাব লাগে বাকী এটা চাম পাইছা নাই ইংলিছ ব্লগাৰৰ কথাটো কি হৈছে ইংলিছ ব্লগাৰে ভিডিঅ' চাব নিচিনা চেলেঞ্জ কৰিছে মোক বোলে মাৰে বোলে এই তাক দাঙি দুইবাৰ আফলাই দিওঁ নেকি যাই পেলাই ইচ্ছেই তাকেতো সি গৈছে কি কৰিছে 10 বছৰ ধৰি আকলাই বোলে মই কৈছোঁ তই আকলাই আহিবি আকলাই যাম আকলাই যাম নাই আকলাই যাম সিও আকলাই পাৰিবি পুৰা মাজত হ'ব কাজিয়াখন সি নলবাৰীত ঘৰ তোৰ ৰঙিয়াত মাজতে কৰি দিম আৰু কাজিয়াখন পুৰা মাছ মজিয়া সেইটো চাই ভাল লাগব কাজিয়াখন য়েছ যাম তাতে কোনদিনা যাবি 1 তাৰিখে মাতছি 1 তাৰিখে যাওঁ নতুন বছৰত নতুন মাৰ খাই বহি ঠিকেই তাতে ভাঙি থৈ এনেও দাঁত নাই তাৰ নাই এটা দে দে বাকী মস্তি কালি যাম দা আমি নাকি আজি হৰি এটা এতিয়া হৰি আহো কালি তুমি ইচ্ছি ঘূৰিম বেয়া নাপা আৰু চাচ্চি আছো না মানে চাচ্চি অসম্ভৱ কথা বাইক এখনত তে চাচ্চিকা এখন থাকিলে হৈ দিম কথা নিছিল ধৰবি এনেকে হেণ্ডেল কাটান দিগদাৰ হ'ব গম পাইছা না এইটো মানে এতিয়া সেইকাৰণে দুটা কুচুলি এখন চাচ্চিকা ল'বা তে নলৈ পেলাই কি কৰা হয় না কথা কি হৰে হেল্ল' ঐ কিছে হেল্ল' সি মানে এনি ফোনত থা নেকি সেই কালাই মই তাৰমানে অলপ ভাজাটো খাই অলপ মিছা লাগছে মিছিয়া টাইপ হৈ গৈছে সুধ লাগে নাখায় যাবা দি এতিয়া দোকান দিবি নেকি দোকানখন দিব লাগিব কোনদিনা চাই আছো মানে দিন বাৰ চাওঁ আৰু অলপ মিলি পৰহি মানে পাতি দিয়ে আৰু বাজাৰ চাওঁ কালি মানে কৰিব যাব বাৰু কালি বাজাৰ চাজাৰ কৰি পৰহি দোকান ষ্টাৰ্ট দি দিওঁ ধামাকা দি দিওঁ আৰু হিলি যাক যাতে হিলি যা অসম অলপ হিলি যাব লাগিব বাকী চাওঁ আৰু মানে কালি মানে বাজাৰ কৰিব পাৰো নে কি কৰি বাজাৰ চাজাৰ কালি নামে দিওঁ নেকি ফিল্ডত বাজাৰ চাই ল'ব ৰাতি যাই কিনে অলপ পইচা পইচা অলপমান পইচাটো হৈছে আজি পইচা দে দে নাকি যা দে বাই বাই মাৰা যাওঁ বাই 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 আৰু বাইক আছে আজি মানে গাড়ীৰ ওপৰতে মানে শেষ কৰি দিওঁ মানে বেছি বুকি নেথোঁ আৰু ঘৰত যাই কিনে বিন্দাছ ঘুমা আমাৰ তো গাইছ কালি মানে চাওঁ আৰু বাজাৰটো কৰি দিব পাৰোঁ দোকানৰ তো তেতিয়া কালি তেতিয়া গমো পাব মানে কি দোকান দিম তো গাইছ আজি ভিডিঅ'খিনি আছিল ভাল লাগিলে লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব তো নেক্সট ভিডিঅ' ক'ব ধন্যবাদ জয়